বহু ধৰণৰ প্ৰতিশ্ৰুতি দিছে কিন্তু উন্নয়নত বিফল। আৰু যিহেতু বিগত ৯ বছৰ কাৰ্যকাল আৰু এয়া হৈছে বক সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ গৃহ সমষ্টিৰ এটা পথ, যি পথে সদায় জমৰ যাতনাত ভুগিছে স্থানীয় লোক। বহু সময়ত চৰকাৰে আবণ্টন দি থাকে বহু টকা, কিন্তু একাংশ দালাল আৰু দুষ্ট চক্ৰ মিলি মানে এনেকুৱা ৰাস্তাৰ পৰিৱেশ কৰিছে। আৰু মোৰ সৈতে ইয়াত স্থানীয় লোক আছে, মন্তব্য জনাৰ চেষ্টা কৰিম। কি ক'ব দাদা এনেকুৱা ৰাস্তাৰ? কি কম, রাস্তা ঘাট আর বিরাট আমার অসুবিধা। তাৰমানে নন্দিতা দাসক এই যে 10 বছৰ মই ভোট দিলো, ৰাস্তা ঘাট কৰিব বোলে, এতিয়া আজিলৈকে ৰাস্তা ঘাট কৰাই নাই। এনেকৈ আমি উত্তৰ মাজত যাই আছো, আহি আছো, এটা চাইকেল লৈ আহিছো, চাইকেলে ল'ব পৰা নাই, চাইকেল কান্ধত ল'ব লাগে, উপায় নাই আৰু। এয়া শুনিলে স্থানীয় লোকে ব্যক্ত কৰি যে বকৰ বিধায়িকা, যিগৰাকী বিধায়িকা, সেই বিধায়িকা গৰাকী আচলতে অকামিলে। বিগত কাৰ্যকালৰ তেওঁৰ যি উন্নয়ন, আচলতে উন্নয়নত বিমুখ হ'বলগীয়া হৈছে। এয়া চাওক, দৃশ্য চাওক, কিমান বোকাৰে উপন্তি উঠিছে ৰাজ্যৰ উন্নয়ন। তো পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, এয়াই অব্যাহত থাকিব এনিবাৰত 24ৰ অভিযান।